আজি আমি থকা কোৱাৰ্টাৰৰ ফুলনি বাৰীখনৰ পৰাই আপোনালোক সকলোকে মোৰ চেনেল মমাস ব্লগলৈ স্বাগতম জনালো। এইবোৰ মোৰ পাৰ্মানেন্ট ফুল। সিজন ফ্লাৱাৰ বতৰ আহিছে। এয়া এফালে এজোপা অৰ্কিড ৰাখিছো আৰু হিটিৰ চাইডেও তামোল গছত আছে। কেইবাটাও কালাৰ আছে, পিছত ফুলিলে বাৰু আপোনালোকক দেখাম। ফুল মই সৰুৰে পৰা ভাল পাওঁ, সেয়ে ভাবিলো আজি আপোনালোকক মোৰ বাগিচাখন দেখাওঁ। এয়া এফালে ৰ'দৰ কাৰণে মানে পলিথিনখন ৰাখিছো, ফুলখিনি ভাল হৈ থাকক বুলি। এফালেও কিছুমান ফুল আছে, তো কেমেলিয়া ৰাখিছো। কেমেলিয়াক যথেষ্ট ছাঁ লাগে, সেইকাৰণে এনেদৰে ৰাখিছো। ইয়াতো ওপৰত টিউপাল দি দিছো। আৰু এফালে এজেলিয়া কেইবাটাও কালাৰো আছে। এতিয়া ফুলা নাই, ফুলিলে যথেষ্ট বাৰীখন ধুনীয়া হৈ পৰে আৰু চাবলৈ যথেষ্ট ভাল লাগে। আৰু পাৰ্মানেন্ট ফুলবোৰ এতিয়া ফুলিবহে। ফুলিলে গোটেই বাৰীখন সৌন্দৰ্য বেলেগ হৈ পৰে। চাইটো ভাল লাগেই, মনটো ভাল লগাৰ লগতে ফুলপাহীৰ দৰে মনটো সতেজ হৈ পৰে। এতিয়া মই সিজন ফ্লাৱাৰবোৰ লাহে লাহে লগাম, তেতিয়া বাৰীখন আৰু দুগুণে সৌন্দৰ্য বৃদ্ধি হ'ব। এইফালে বিভিন্ন ধৰণৰ ফুল ৰাখিছো মই। ভিডিঅ' মই ভালদৰে কৰিব নাজানো, যি জানো সেয়াই আপোনালোকৰ আগত দাঙি ধৰিলো। এইটো চাইডেও এইবোৰ বিভিন্ন ধৰণৰ ফুল মই ৰুইছো। এতিয়া মৌচুমী টেঙাৰ বতৰ, আজি যথেষ্ট গৰমো পৰিছে, সেয়ে ভাবিলোঁ মৌচুমী টেঙাৰ চৰবত অলপ বনাওঁ। ইয়াত মই এইদৰে কাটি লৈছোঁ, তেতিয়া ৰসটো চেপিবলৈ সুবিধা হ'ব। এইদৰে আটাইখিনি ৰসটো উলিয়াই ল'ম। এইটোত কৰিলে সুবিধা হয়, মিক্সিত দিলে তিতা হৈ যায়, সেইবাবে মই এইটোতে কৰোঁ। এনেকৈ মই গোটেইখিনি উলিয়াই ল'ম। এইকেইটাও কৰি ল'ম।
এয়া মোৰ ৰস ওলোৱা হৈ গ'ল ইমানখিনি ওলালে এতিয়া মই অলপ পানী লৈ লৈছোঁ তাতে মই অলপ নিমখ দি দিছোঁ চেনি অলপ দি দিম চেনিখিনি মোৰ গুড়ি কৰি থোৱা আছিলে তাৰে দি দিছোঁ জিমবোৰ থাকি যোৱাৰ বাবে অলপ চেকি দিছোঁ চৰবত ৰেডি হৈ গ'ল অলপ ঠাণ্ডা খাবৰ মন গৈছে কাৰণে ইয়াতে মই এটা পাতকৈ বৰফ দিলোঁ এইদৰে ঘৰতে চৰবত বনালে যথেষ্ট স্বাস্থ্যসন্মত হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতে ভাল আৰু গৰমত কাম কৰি থকা সকলৰ বাবেও যথেষ্ট ভাল এইটো ক'বই নালাগে এগিলাচ এনেকুৱা গৰমত চৰবত পালে দেহা হাত পৰি যায় যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ